নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত এই চাৰিটা বস্তু থাকে তেনে আপোনাৰ ঘৰত কেতিয়াও ধন টকা পইচা সাঁচিব নোৱাৰে। যিমানেই উপাৰ্জন নহওক কিয় আপোনাৰ ঘৰখনে দৰিদ্ৰতাৰ কবলত পৰিবই। যি দিনলৈকে আপুনি আপোনাৰ ঘৰৰ পৰা এই চাৰিটা বস্তু বাহিৰ নকৰি ঘৰত ৰাখে, সেই দিনালৈকে আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত কষ্ট পাই থাকিব লাগিব। আপোনাৰ ঘৰৰ আগফালে সোমোৱা ধন টকা পইচা পাছফালে ওলাই যাব। টকা অহাৰ পথ যিমানেই ডাঙৰ নহওক কিয় খৰচৰ বাট তাতকৈ দুগুণ হ'ব। ধন আপোনাৰ ঘৰলৈ অহাৰ পাছত সেই ধন যোৱাৰ পথ মুকলি হৈ থাকিব। ঘৰলৈ ধন আহিলে কিবা নহয় কিবা বিপদ আহি আপোনাৰ ঘৰৰ ধনৰ বাকচ বা আপোনাৰ হাত খালী হ'বই। আপুনি হয়তো বহু কষ্ট কৰি ধন টকা পইচা উপাৰ্জন কৰি ঘৰত কিবা এটা কামৰ বাবে টকা পইচা সাঁচিবৰ মন কৰিছে। যদি আপোনাৰ ঘৰত এই চাৰিটা বস্তুৰ এটা হ'লেও আছে তেনে আপুনি নিশ্চিতভাৱে আপোনাৰ আশা পূৰণ কৰিব নোৱাৰে। এই কথাৰ 100% প্ৰমাণ আছে। আপোনাৰ হাতত বা আপোনাৰ ঘৰত যদি ধন টকা পইচা ৰাখিব পৰা নাই তেনে আপুনি প্ৰমাণ কৰি চাব পাৰে। আজিৰ ভিডিঅ'ত কোৱা চাৰিটা বস্তুৰ যিকোনো এটা বস্তু আপোনাৰ ঘৰত বা আপোনাৰ লগত আছেই। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম কোনকেইটা বস্তু ঘৰত বা নিজৰ হাতত থাকিলে ধন টকা পইচাৰ ক্ষেত্ৰত উপাৰ্জনতকৈ খৰচৰ পৰিমাণ বেছি হৈ হাতত টকা জমা কেতিয়াও নাথাকে, একেবাৰে হাত খালী হৈ যায়। ফলত যিকোনো বিপদত আনৰ ওচৰত হাত পাতিবলগীয়া হয়। আপোনাৰ ঘৰত বা আপোনাৰ হাতত যদি ধন টকা পইচা নৰয়, বহু কষ্ট কৰাৰ পাছতো যদি আপোনাৰ ধন টকা পইচাৰ নাটনি নকমে, ঘৰলৈ অহা ধন সোনকালে বিপদ বিঘিনি আহি সেই ধন টকা পইচা খৰচ হৈ যায় বা ঘৰৰ পৰা বাহিৰ হৈ যায়, তেনে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো অতি দৰকাৰী ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই কথাসমূহ জানি লয় তেনে আপোনাৰ ঘৰৰ পৰা এই বস্তু চাৰিটাৰ বাহিৰ কৰি ধন টকা পইচাৰ দিশত নিশ্চয় উন্নতি কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো আপোনাক শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনালোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক কোন চাৰিটা বস্তু ঘৰত বা নিজৰ লগত থাকিলে ঘৰত ধন টকা পইচা নাথাকে। কোনকেইটা বস্তু মৰি গ'লেও নিজৰ ঘৰত ৰাখিব নালাগে। যিকেইটা বস্তু ৰখাৰ ফলত আপুনি কষ্ট কৰি উপাৰ্জন কৰা ধন টকা পইচা আপোনাৰ ওচৰত কেতিয়াও নাথাকে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে ধন ঐশ্বৰ্যৰ অধিকাৰিণী দেৱী মাতা লক্ষ্মীক স্মৰণ কৰি ওম ধনলক্ষ্মী নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বহু মানুহৰ ক্ষেত্ৰত দেখা যায় যে ধন টকা পইচা উপাৰ্জন ঠিকেই থাকে, বহু কষ্ট কৰি ধন টকা পইচাৰ উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকে অৰ্থনৈতিক দিশটো টনকিয়াল কৰে বা ধন টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকে অলপো ক্ৰুটি নকৰে, কিন্তু তেওঁলোকে যিমান ধন টকা পইচা আনিলেও ঘৰত বিপদ বিঘিনি আহি সেই ধন টকা পইচা সাঁচি ৰাখিব নোৱাৰে। সৰহকৈ উপাৰ্জন কৰাৰ স্বাৰ্থত তেওঁলোকে দিনে ৰাতিয়ে কষ্ট বুলি নাভাবি ধন উপাৰ্জন কৰে, নিজৰ পৰিয়ালটো বা ঘৰখনক টনকিয়াল কৰিব খোজে। কিন্তু যিমান উপাৰ্জন কৰিও ঘৰৰ চাহিদা পূৰণ কৰিব নোৱাৰি বিপদৰ সময়ত আনৰ ওচৰত হাত পাতিবলগীয়া হয়। এইসমূহ কিয় হয় জানেনে? এইসমূহ হয় মাথো লক্ষ্মী দেৱীৰ অপ্ৰিয় কিছুমান বস্তু ঘৰত বা তেওঁলোকৰ লগত ৰখাটো। ফলত সেই বস্তু ৰখাৰ কাৰণেই ধন টকা পইচা হাতলৈ আহে, আকৌ আনহাতে ওলাই যায়। উপাৰ্জনৰ পথ ঠিকেই থাকিলেও খৰচৰ বাট বহল হৈ পৰে। যেতিয়া ঘৰলৈ ধন টকা পইচা আহে তেতিয়াই বিপদ বিঘিনি ৰোগ ব্যাধি আহি কষ্ট উপাৰ্জিত ধন ঘৰৰ পৰা ওলাই যায়। যিদিনালৈকে সেই ঘৰৰ পৰা এই বস্তুকেইটা বাহিৰ নকৰে সেইদিনালৈকে সেই ঘৰত ধনৰ সঞ্চয় কেতিয়াও নহয় আৰু ধনৰ নাটনি হৈয়ে থাকিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক কোন চাৰিটা বস্তু ঘৰত থাকিলে কেতিয়াও ধন উপাৰ্জন হ'লেও ঘৰত ধন সঞ্চয় কৰিব নোৱাৰে। মৌজোল হয়তো সকলোৱে খাইছে বা মৌজোল খাই আপুনিও ভাল পায়। ঘৰত মৌজোল থকাটো অতি শুভ লক্ষণ। কিন্তু আপোনাৰ ঘৰত যদি বাহিৰৰ পৰা মৌ আহি অৰ্থাৎ মৌ মাখি আহি আপোনাৰ ঘৰত বাহ সাজে বা উৰণীয়া মৌৱে আহি আপোনাৰ ঘৰত বাহ সাজে, আপুনি তৎক্ষণাত দেখাৰ লগে লগেই সেই ঘৰৰ পৰা সেই বাহ আঁতৰাই দিব। যিখন ঘৰৰ ভিতৰত মৌ বাহ থাকে বা উৰণীয়া মৌ আহি ঘৰত জিৰণি লয়, সেইখন ঘৰত নিশ্চয় জানিব সেইখন ঘৰৰ বাবে ধন টকা পইচাৰ দিশত
বেলেগ বেলেগ খৰচৰ শিতান উদ্ভৱ হ'ব। ঘৰৰ ভিতৰত মৌবাহ থাকিলে সেইখন ঘৰত ধন টকা পইচা কেতিয়াও নৰয়। উপাৰ্জন যিমানেই নহওক কিয় উপাৰ্জন চাই খৰচৰ বাট বহল হৈ পৰিব আৰু সেই ঘৰৰ দৰিদ্ৰতাৰ গাশত পৰিব। ইয়াৰ উপৰিও যদি ক'ৰবাত মৌবাহ দেখি আপুনি সেই মৌ অনাৰ লগতে আপুনি সেই মৌবাহৰ বিচনীখন বা মৌ চাকখন আনি আপোনাৰ ঘৰত ৰাখে, তেনে আপোনাৰ ঘৰত কোনোদিনেই ধন টকা পইচা সাঁচি ৰাখিব নোৱাৰে। বহু মানুহে মৌ বিচনী আনি নিজৰ ঘৰত ৰাখে। এয়া একেবাৰে অশুভ কাৰ্য। আমি আকৌ কৈছোঁ, মৌ ৰস ঘৰত ৰখাটো শুভ, কিন্তু মৌবাহ বা মৌ বিচনী ঘৰত ৰখাটো দৰিদ্ৰতাক আমন্ত্ৰণ কৰা হয়। বহু মানুহেই কয় মৌ মাখি যদি গাত পৰে তেনে শুভ হয়। আপুনি প্ৰমাণ চাব পাৰে যে যিদিনা আপোনাৰ গাত উৰণীয়া মৌ আহি পৰিব সেইদিনা বা তাৰ পিছদিনা আপোনাৰ বাবে দুঃসংবাদ নাইবা দুখৰ খবৰ আহিব। অন্য নহ'লেও আপোনাৰ লগত শত্ৰুৱে শত্ৰুতা কৰিব পাৰে, কাজিয়া পেচাল লাগিব পাৰে। বহুতেই হয়তো ক'ব পাৰে মৌ মাখি পোহাৰ কথা। অৱশ্যে এই কথা বনৰীয়া বা উৰণীয়া মৌ মাখিৰ ক্ষেত্ৰতহে কোৱা হৈছে। তথাপিও আপোনাৰ ঘৰত যদি মৌ পুহিছে তেনে ঘৰৰ বাহিৰত ৰখাৰ ব্যৱস্থা কৰিব পাৰিলে অতি মংগলজনক হয়। ইয়াৰ উপৰিও বৰলে যদি আপোনাৰ ঘৰত বাঁহ সাজে তেতিয়া দেখাৰ মাত্ৰকেই সেই বাঁহ ভাঙি ঘৰৰ পৰা বাহিৰ কৰি দিব। মৌ মাখি আৰু বৰলক আপোনাৰ ঘৰৰ ভিতৰত কেতিয়াও বাঁহ সাজিবলৈ নিদিব। ধন হানি হৈ আপুনি ধনৰ নাটনিত পৰাটো একেবাৰে নিশ্চিত হ'ব। দেখা যায় যে বহু মানুহেই মৃত পিতৃ মাতৃ আত্মীয় কুটুম্বৰ ফটো নিজৰ মানি পাৰ্চত স্মৃতি হিচাপে ৰাখি থয়। আপুনিও যদি মৃত আত্মীয় কুটুম বন্ধু বান্ধৱ পিতৃ মাতৃৰ ফটো আপোনাৰ মানি পাৰ্চত ৰাখিছে, তেনে আজিৰ এই ভিডিঅ'টো চাই ফটোখন আপোনাৰ পাৰ্চৰ পৰা আঁতৰাই দিয়ক। মৃত ব্যক্তিৰ ফটো কেতিয়াও মনি পাৰ্চত নাৰাখিব। ই একেবাৰে দৰিদ্ৰ হোৱাৰ লক্ষণ। যদি আপুনি মৃত ব্যক্তিৰ ফটো নিজৰ মানি পাৰ্চত ৰাখে তেনে আপোনাৰ হাতত ধন টকা পইচা কেতিয়াও ৰাখিব নোৱাৰে। আপোনাৰ উপাৰ্জন যিমানেই নহওক কিয় আপোনাৰ খৰচৰ দিশ বেছি হৈ মানি পাৰ্চ সদায় খালী হৈ থাকিব। ধন টকা পইচাক লক্ষ্মী মনা হয়। কোনোদিন লক্ষ্মীৰ ওচৰত মৃত ব্যক্তিৰ ফটো নাৰাখিব। আপোনাৰ ঘৰৰ আলমাৰী নাইবা ধন ৰখা বাকচৰ ওচৰত যদি মৃত ব্যক্তিৰ ফটো আছে তেনে আজিয়েই সেই ফটো তাৰ পৰা আঁতৰ কৰি দিয়ক, অন্য স্থানত ৰাখক। মৃত ব্যক্তিৰ ফটো সদায় বেলেগ স্থানত ৰাখিব লাগে। ধন টকা পইচা ৰখাৰ ঠাইত যদি মৃত ব্যক্তিৰ ফটো ৰাখে তেনে সেই ঘৰত ধন টকা পইচা কেতিয়াও সঞ্চয় কৰিব নোৱাৰে। ভগৱানক পূজা কৰাৰ স্থানত মৃত ব্যক্তিৰ ফটো কেতিয়াও নাৰাখিব, যাৰ ফলত আপোনাৰ ঘৰলৈ অহা লক্ষ্মী আঁতৰি যাব। মৃত ব্যক্তিৰ ঘড়ী চশমা জোতা চেণ্ডেল কাপোৰ কেতিয়াও ঘৰত নাৰাখিব। মৃত ব্যক্তিয়ে পিন্ধা বস্তু ঘৰত ৰাখিলে বিপদ বিঘিনি বেছি হয়। বাদুলি হয়তো সকলোৱে চিনি পায়। বাদুলি হৈছে ঋণাত্মক শক্তিৰ বাহক। আপোনাৰ ঘৰলৈ যদি বাদুলিৰ আহযাহ হয়, আপোনাৰ ঘৰত যদি বাদুলিয়ে বাঁহ সাজে, তেতিয়া সেই বাদুলিক যিকোনো প্ৰকাৰেই ঘৰৰ পৰা বাহিৰ কৰিব। য'ত ঋণাত্মক শক্তিৰ প্ৰভাৱ থাকে তাতেই বাদুলিয়ে বাঁহ সাজে। আপোনাৰ ঘৰত যদি বাদুলিয়ে বাঁহ সাজে বা আপোনাৰ ঘৰলৈ যদি বাদুলিৰ আহযাহ হয় বা আপোনাৰ ঘৰত যদি বাদুলি থকাৰ কিছু সুবিধা আছে, আপুনি সেই সুবিধাবোৰ আঁতৰাই ৰাখক। আপোনাৰ ঘৰত কেতিয়াও ধন সঞ্চয় কৰিব নোৱাৰে। য'ত বাদুলিৰ বাঁহ হয় সেই স্থানত লক্ষ্মী কেতিয়াও বাস নকৰে। ইয়াৰ উপৰিও বহু মানুহে শহাপহু পোহে আৰু নিজৰ ঘৰৰ ভিতৰতে ৰাখে। যদি শহা ঘৰৰ ভিতৰত ৰখা হয় তেনে সেইখন ঘৰৰ বাবে বিপদ অহাটো নিশ্চিত হয়। শহাপহুৱে গাঁত খান্দি তাত পোৱালি জগায়। ঘৰৰ ভিতৰত নখ থকা প্ৰাণীয়ে যদি গাঁত খান্দে তেনে ঘৰলৈ বিপদৰ আশংকা আহে। সেয়েহে শহা পুহিলে ঘৰৰ পৰা বাহিৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে। ভগৱান কৃষ্ণৰ অনুসৰি প্ৰত্যেক বস্তুৰে নিৰ্দিষ্ট এক স্থান আছে। যেনেকৈ গৰু গোহালিত, হাঁহ পাৰ বাঁহত, ঘৰৰ খাদ্যবস্তু ৰান্ধনি ঘৰত, ঠিক তেনেকৈ ধন টকা পইচাৰো এক নিৰ্দিষ্ট স্থান আছে ঘৰত। আপোনাৰ ঘৰলৈ অহা লক্ষ্মীক যদি নিৰ্দিষ্ট স্থানত ৰখা নহয়, অৰ্থাৎ আপোনাৰ ঘৰলৈ অহা ধন টকা পইচা যদি সঠিক স্থানত নাৰাখি বেলেগ বেলেগ স্থানত ৰাখে তেনে সেই ধন টকা পইচা কেতিয়াও ঘৰত ৰাখিব নোৱাৰে। ধন টকা পইচা বা ধান চাউলক যেতিয়া সন্মান কৰা হয় তেতিয়া সেইখন ঘৰত ধন টকা পইচা বা ধান চাউলৰ বেছি আগমন হয়। দেখা যায় যে বহু মানুহেই ধন উপাৰ্জন কৰি আনি নিজৰ পাৰ্চত বা বিচনাৰ তলত ৰাখে। এই কাৰ্য একেবাৰে ভুল। ধনৰ স্থান হৈছে বাকচ বা চুন্দুক। ধন টকা পইচা সেইখন ঘৰতহে থাকিব যিখন ঘৰত যথাযথ ধন টকা পইচাক সন্মান আৰু ভক্তিৰে ৰখা হয়।
কোনেও নেদেখাকৈ বাকচৰ ভিতৰত ৰখা হয় ধন টকা পইচাক। আপুনি উপাৰ্জন কৰি অনা ধন সদায় নিজৰ গৃহিণীৰ হাতে ঘৰৰ চন্দুক বা বাকচত ৰাখিবলৈ ব্যৱস্থা কৰিব লাগে। যদি আপুনি ধন উপাৰ্জন কৰি ঘৰলৈ আনে, তেনে ঘৰলৈ আহিয়েই ঘৰৰ গৃহিণীগৰাকীক লক্ষ্মী স্বৰূপে ভাবি আপুনি সেই ধন টকা পইচা গৃহিণীৰ হাতত জমা দিয়ক আৰু সেই গৃহিণীৰ হাতেৰে ধন থোৱা বাকচত ৰাখক। বিচনাৰ তলত বা মানি পাৰ্চত ঘৰত ধন কেতিয়াও নাৰাখিব। ঘৰত যদি ধন টকা পইচা এনেকৈ ৰাখে, তেনে ঘৰত ধনৰ নাটনি হয়। বহু মানুহে খোৱাৰ সময়ত ধন টকা পইচাৰ হিচাপ কৰে। এটা কথা মনত ৰাখিব, খোৱাৰ আগমুহূৰ্তত বা শুবলৈ আহি ধন টকা পইচা বাৰে বাৰে হিচাপ কৰাৰ অভ্যাস যদি আপোনাৰ আছে, সেই অভ্যাস আজিয়েই বাদ দিয়ক, নহ'লে আপুনি ধনৰ নাটনিত খুব কম দিনৰ ভিতৰত পৰিব লাগিব। শাস্ত্ৰ অনুসৰি ঘৰলৈ যেতিয়া ধন আহিব, সেই ধন চালনী পাতি হিচাপ কৰি বাকচত গৃহিণীয়ে নিজৰ হাতেৰে থ'ব পাৰিলে সেই ঘৰত সকলো ধন ঘৰৰ পৰা ওলাই নাযায়। চালনীৰ বুকুত যি ধন স্পৰ্শ কৰি বাকচত ৰাখে, সেই ধনৰ সঞ্চয় বেছি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কথা আমি মনে সাজি কোৱা কথা নহয়। এইসমূহ কথা শাস্ত্ৰসন্মত আৰু আধ্যাত্মিকতাৰ ওপৰতহে কোৱা হৈছে। যদি নিয়ম নীতিৰ মাজেৰে আপোনাৰ কষ্ট উপাৰ্জিত ধনক সন্মান কৰি ঘৰত ৰাখিব পাৰে, তেতিয়া আপোনাৰ হাত খালি কেতিয়াও নহয়। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।